বেছি লাভজনক হৈ আছে যে গৰুটো যদি স্লাউটাৰিঙৰ কাৰণে বিক্ৰী কৰে তেনেহলে উপযুক্ত মূল্যটো পাব। আৰু যি সময়ত বেন কৰি দিয়া হৈ আছে, যে সেইটো আৰু অধিক কঠিন কৰা হৈ আছে, সেই সময়ত কৃষকসকলৰ অৰ্থনীতিৰ ওপৰত ভয়ংকৰ এক প্ৰাদুৰ্ভাৱ পৰিব। ২ নম্বৰ কথাটো হৈছে কেঁচা মালৰ ক্ষেত্ৰত। আজি গৰুৰ হাড় আৰু চামৰাক কেন্দ্ৰ কৰি দেশত বিভিন্ন প্ৰান্তত উদ্যোগ গঢ়ি উঠিছে, সেই উদ্যোগসমূহ মৰহি যাব। আজি হোটেল উদ্যোগ সৰু সৰু সেইসমূহ মৰহি যাব। কৃষকে পইচা নাপাব, গৰুৰ দাম নাপাব, ৰাস্তাই ঘাটে গৰু আৱৰ্জনা হৈ থাকিব। গৰুক পোহপাল দিবলৈ গোশালাৰ নামত তথাকথিত RSS বা অন্যান্য হিন্দুত্ব সংগঠনসমূহে পইচা লুটি খোৱাৰ ফন্দি ওলাব। গতিকে এই কথা বতৰাবিলাক অসমৰ সৰ্বস্তৰৰ জনগণে অনুধাৱন কৰা উচিত। আৰু বিজেপি চৰকাৰৰ এইসমূহ হঠকাৰী আৰু হিটলাৰী সিদ্ধান্ত সকলো পক্ষৰ পৰাই, চাহে তেওঁ গৰু খাওক নাখাওক, সকলো পক্ষৰ পৰাই গৰিহণা আৰু বিৰোধ কৰা উচিত। সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই দেখা গৈছে যে তেখেতৰ বন্ধু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মুখ চুপতি কৰি আছিল, লিলিমাই কৰি আছিল গৰু মাংসক কেন্দ্ৰ কৰি। আৰু তেতিয়া বিজেপিয়ে এটা সুযোগ পালে, সেই সুযোগত হোটেল উদ্যোগসমূহ বন্ধ কৰিলে। এতিয়া অসমৰ সংখ্যালঘু মানুহে, সেই শ্ৰমজীৱী মানুহে, গৰীব মানুহে ভাবক যে ৰকিবুল হুছেইনৰ কাৰণে যে হোটেলবিলাক বন্ধ কৰিলে হিমন্ত বিশ্ব শৰ্মাই, তাৰ প্ৰত্যুত্তৰ, তাৰ ক্ষতিপূৰণ কংগ্ৰেছ দল তথা ৰকিবুল হুছেইনে কি ধৰণে দিয়ে, এই কথা আমি কিন্তু চাবলৈ ৰৈ আছো। ৰকিবুল হুছেইনক লাখ লাখ ভোটেৰে আমি ধুবুৰী লোকসভাবাসী জনগণে জিকাইছো, আৰু তেখেতে আমাৰ গৰীব মানুহৰ পেটত লাট মৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলিজুলি এই কামটো কৰিছে বুলি আমাৰ সন্দেহ হৈছে। আৰু গতিকে আমি তেখেতক আহ্বান জনাওঁ যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত আকৌ বহক, আপোনাৰ বন্ধু, তেওঁৰ পৰা আপুনি কি ধৰণে আমাৰ হোটেলসমূহ খুলিবলৈ ব্যৱস্থা কৰিব পাৰে তাৰ ব্যৱস্থা লওক। কোনে কি খাব, কোনে কি পিন্ধিব, কাৰ পাকঘৰত কি আছে, কাৰ ফ্ৰিজত কি আছে, এই বিষয়বিলাক লৈ শাসনতন্ত্ৰ তথা ৰাষ্ট্ৰতন্ত্ৰই বা শাসকীয় দল আৰু চৰকাৰে মূৰ নঘমোৱাটো উত্তম। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে গোটেই ৰাজ্যব্যাপী তথা দেশব্যাপী বিগত কিছু বছৰৰ পৰা গৰু মাংসক কেন্দ্ৰ কৰি যি এক ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে, তাৰ অংশস্বৰূপে অসমতো কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট আৰু তাৰ পৰৱৰ্তী সময়ত কেবিনেট সিদ্ধান্তৰ জৰিয়তে ৰেষ্টুৰেণ্ট, হোটেল আদিত গৰু মাংস বিক্ৰী আৰু ৰাজহুৱা অনুষ্ঠান আদিত গৰু মাংস গ্ৰহণ কৰাটো বা খোৱাটো বেন কৰিছে বুলি তেওঁলোকে কৈছে আৰু আইনত আহিছে। এই বিষয়টো আমি ধিক্কাৰ দিছোঁ। আমি AIUDF দলে বিশ্বাস কৰোঁ যে যাৰ যি খাব লগা আছে তেওঁলোকে খাওক, আৰু এই ক্ষেত্ৰত চৰকাৰে বাধা আৰোপ কৰিব নালাগিছিল। কিন্তু ধ্ৰুৱীকৰণ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ ফলস্বৰূপে বিজেপি চৰকাৰে সদায় হিন্দুত্ববাদী ভোট বেংকৰ পলিটিক্সটো যাতে তেওঁলোকৰ মজবুত হৈ থাকে, যাৰ কাৰণে এই ধৰণৰ উদ্ভট কথা বতৰা আৰু উদ্ভট কথা বতৰাবিলাকক লৈ আইন প্ৰণয়ন আৰু কেবিনেট সিদ্ধান্তসমূহ লৈ আছে। আপোনালোকে দেখিছে যে পেন ইণ্ডিয়াৰ বিভিন্ন ৰাজ্যত গৰুক কেন্দ্ৰ কৰি কি ধৰণৰ লিঞ্চিঙৰ ঘটনা, হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে, আৰু সেই একেই পৰিৱেশৰ দিশত যেন অসমক পঠিয়াবলৈ যত্ন কৰিছে। আৰু এই চৰকাৰখনে আচলতে কৃষক, শ্ৰমজীৱী মানুহৰ কথা কেতিয়াও চিন্তা নকৰে। যেতিয়া আপুনি কোনোবা এটা চাপৰিৰ মিচিং পৰিয়ালক গৈ চাব, দেখিব তেওঁলোকে গৰু কেহাল বিক্ৰী কৰি তেওঁলোকৰ বেমাৰ, ছোৱালী বিয়া, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ খৰচ ইত্যাদিসমূহ গোটায়। আজি আপুনি চৰচাপুৰী অঞ্চলত যাওক, ঠিক একেই। এতিয়া যি সময়ত আটাইতকৈ